বিজনীৰ দহলাপাৰাত পাৰিষদ প্ৰদীপ কুমাৰ বায়নে গাঁঠিৰ ধন ভাঙি সাজি দিলে এটি দৰিদ্ৰ পৰিয়ালক বাসগৃহ। চিৰাঙৰ বিজনী মহকুমাৰ অন্তৰ্গত দাহলাপাৰাৰ দময়ন্তী ৰায় আৰু তেওঁৰ স্বামী সুবলৰাম ৰায়ে বিগত ৩০ বছৰে এটা জুপুৰিত বাস কৰি আছিল। বিগত সময়ত দুখীয়া পৰিয়ালটোৱে কোনো চৰকাৰী ঘৰ লাভ কৰা নাছিল। বহু দুখ কষ্টৰ মাজেৰে এই জুপুৰি ঘৰটোত দিন অতিবাহিত কৰিছিল দম্পতীহালে। বিটিআৰৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়নে পৰিয়ালটো জহি খহি যোৱা জুপুৰিটো কষ্টৰে বসবাস কৰি অহা দেখা পাইছিল। সেয়েহে তেওঁ নিজৰ গাঁঠিৰ ধন ব্যয় কৰি সামূহিকভাৱে এটা ঘৰ সাজি দিয়ে পৰিয়ালটোক। লগতে চৰকাৰী ঘৰৰ বাবে যাৱতীয় ব্যৱস্থাও কৰি দিছে। পৰিয়ালটোক চৰকাৰী পকীঘৰ নোহোৱালৈকে এটা টিনপাতৰ ঘৰ সাজি দিছে পাৰিষদগৰাকীয়ে। পাৰিষদগৰাকীৰ এই মহানুভৱতাৰ বাবে উৎফুল্লিত হৈ পৰিছে পৰিয়ালটো। তাৰমানে দময়ন্তী বাই, এইটো মোৰ ওচৰতে আছে দময়ন্তী ৰায়, এওঁৰ ঘৰ ডঙাগাঁৱত আছিল। ডঙাগাঁৱৰ পৰা আহি তেওঁ ইয়াত আছিল। এওঁৰ মাটি চাটি নাছিল, এওঁৰ মাকে এইখিনি মাটি তেওঁক দিছিল আৰু ইয়াত জুপুৰি এটা সাজি তেওঁ আছিল। বিভিন্ন নিয়ম নীতি নোহোৱাৰ কাৰণে এওঁ চৰকাৰী ঘৰ পোৱা নাছিল। মই এইবাৰ সেই নিয়ম নীতিৰ সমস্যাটো সমাধান কৰি চৰকাৰী বিষয়াৰ দ্বাৰাই জিঅ'টেক কৰাইছোঁ, তেওঁ চৰকাৰী এটা ঘৰ পাব। কিন্তু চৰকাৰী ঘৰ নোপোৱালৈকে থাকিবলৈ তেওঁৰ ঘৰ নাই। তেতিয়া মই উপায় নাপাই তেওঁক এটা অস্থায়ীভাৱে চৰকাৰী ঘৰ নোহোৱা পৰ্যন্ত থাকিব পৰাকৈ এটা অলপ মজবুত ফেশ্বনে টিনপাতেৰে এটা ঘৰ সাজি দিছোঁ। এইবিলাক কৰি মই ভাল পাওঁ আৰু তেওঁকো সহায় কৰা হ'ল আৰু সেইকাৰণে তেওঁক এটা ঘৰ সাজি দিলোঁ। তেওঁ এটা অস্থায়ী ঘৰ এইটো সাজি দিলোঁ, যেন তেওঁ আৰু তেওঁৰ স্বামী, তেওঁলোকৰ ল'ৰা ছোৱালী নাই, এই দুজনে যেন ভালকৈ বাৰিষা কালত থাকিব পাৰে তাৰ ব্যৱস্থা কৰি দিলোঁ। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।